সোশ্যাল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ এটা আবেগিক পোষ্ট অসুস্থ হৈ আছিল গৰিমা শইকীয়া গাৰ্গ কিছুদিন পূৰ্বে আমি দেখিছিলো তেখেতক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল কাৰণ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু জুবিন গাৰ্গৰ বিয়োগৰ পাছত এই মহিলাগৰাকীয়ে প্ৰতিটো মুহূৰ্তত এটা ন্যায় বিচাৰি আছে কাৰণ তেওঁই আৰম্ভ কৰিছিল ডিজিটেল আন্দোলনখন আৰু তেওঁ জুবিন অনুৰাগীসকলক কৈছিল জুবিন ক্ষেত্ৰৰ পৰা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু তাৰ কাৰণে সকলোৱে #justice4Jubin Garg লিখক সন্মুখৰ পৰা এই যুঁজখনৰ নেতৃত্ব দিয়া এই মানুহগৰাকী হঠাৎ অসুস্থ হৈ পৰে আৰু অসুস্থ হোৱাৰ পাছত এতিয়াও তো পূৰ্বৰ দৰে এক্টিভ নাই কিন্তু আজি পুৱাৰ ভাগত গৰিমা শইকীয়া গাৰ্গৰ পৰা এটা অত্যন্ত আবেগিক পোষ্ট আহিছে তেওঁ লিখিছে সকলো ফালে মাথো এক বিশাল শূন্যতা অনিশ্চয়তাৰ দুখৰ পৃথিৱী তুমি মই একাত্ম হোৱাৰ পথ এতিয়া হেয়াই মাথো প্ৰাৰ্থনা হেয়াই মোৰ সন্ধান জুবিন গাৰ্গক ওচৰত বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু তেওঁ 19 সেপ্টেম্বৰ দিনটোত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ পৰিয়ালটোৱে জানিব বিচাৰিছিল আৰু তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পাছত এসআইটি গঠন কৰা হ'ল 250 জনৰ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল 7 জন অভিযুক্ত এতিয়াও জেলত আছে কিন্তু এতিয়ালৈকে সেই ৰহস্য উদ্ঘাটন নহল যে হাৰ্থব জুবিন গাৰ্গৰ কি পৰিস্থিতিত সিংগাপুৰৰ সাগৰত মৃত্যু হ'ল তেখেতক মুখ্যমন্ত্ৰীয়ে পবিত্ৰ সদনত তাৰ আগতে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল কিন্তু হেওতে কৈ বিধানসভাৰ মজিয়াতে এটা মন্তব্য কৰিলে অন ৰেকৰ্ড কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গৰ কোনো দুৰ্ঘটনাত মৃত্যু হোৱা নাই জুবিন গাৰ্গক হত্যা কৰা হৈছিল তাৰ পাছতেই এই পৰিয়ালটোৰ মাজত অধিক দুখ আৰু এনেকুৱা ধৰণৰ যন্ত্ৰণা বৃদ্ধি পাইছে কাৰণ কালি দিনটোত আমি দেখিছিলো জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামি বৰঠাকুৰ তেওঁ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল তেওঁ কিন্তু এটা আক্ষেপ প্ৰকাশ কৰিছিল যে 70টা দিন পাৰ হৈ যোৱাৰ পাছতো জুবিন গাৰ্গৰ দৰে এজন সেলিব্ৰিটি জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী জুবিন গাৰ্গৰ দৰে এজন মানুহৰ মৃত্যুৰ কাৰণ বা তেওঁৰ ন্যায় বিচাৰি যদি আমি হাহাকাৰ কৰিব লগা হৈছে 70টা দিন আমি ৰখিব লগা হৈছে 8 ডিসেম্বৰত চাৰ্জশিট দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে কোৱা মতে যে 8 ডিসেম্বৰ সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিব যে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল জুবিন গাৰ্গক কোনে হত্যা কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে কোভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিল ডাঙৰ প্ৰশ্ন যে জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল আৰু সেইবোৰ কথা ভাবি ভাবি এতিয়া ভাগি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হেওতেকৈ কিছুমান ভুৱা অপপ্ৰচাৰ ওলাইছিল ভুৱা কথা ওলাইছিল যে জুবিন গাৰ্গ ডিপ্ৰেছনত আছিল তাৰ পাছতে গৰিমা শইকীয়া গাৰ্গ নিজৰ ঘৰতে অসুস্থ হৈ পৰিছিল আৰু তেতিয়া জুবিন গাৰ্গৰ যিজন চিকিৎসক আছিল নেম কেয়াৰৰ হিতেশ বৰুৱা তেওঁ আহি কিন্তু প্ৰথমতে মন্তব্য কৰিছিল যে অপপ্ৰচাৰ নচলাব কিছুমান মিছা কথা নুলিয়াব তেনেবোৰ কথাই জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলক অধিক বিপদত পেলাব কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে জুবিন গাৰ্গ আছিল দিনে নিখাই নুখুৱাকৈ ঘূৰি ফুৰিব পৰা এজন মানুহ কিন্তু তেওঁৰ পৰিয়ালৰ অন্য লোকসকল তেনেকুৱা নহয় 19 সেপ্টেম্বৰৰ পিছত আমি দেখিছিলো জুবিন গাৰ্গৰ ঘৰলৈ অহৰহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সমাগম ঘটিছিল প্ৰায় এটা মাহ উজাগৰি নিখা পাৰ কৰিবলগা হৈছিল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ঘৰত থকা জুবিন গাৰ্গৰ পুত্ৰসম অৰুণ গাৰ্গে মন্তব্য কৰিছিল যে উৰেটো নিখা এগৰাকী মহিলাই কান্দি কান্দি পাৰ কৰিবলগা হৈছিল দিনাতি এতিয়াও একেটাই অৱস্থা কিন্তু তাৰ মাজত তেওঁলোকে অন্য এখন যুঁজি থাকিব লগা হৈছে যে ন্যায়ৰ কাৰণে যুঁজিব লগা হৈছে জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে মন্তব্য কৰিলে যে শিৱসাগৰতে মন্তব্য কৰিছিল যে আমি মুখ্যমন্ত্ৰীৰ কথাতে হয় বৈ দিছো যে আমাৰ জুবিনক সিংগাপুৰত নি হত্যা কৰা হ'ল সেই কথা আমি এতিয়া মানিবলৈ বাধ্য হৈছো তেওঁলোকৰ আশে-পাশে থকা মানুহসকল ডক্টৰ পামি বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নীয়ে মন্তব্য কৰিছিল যে দাদাৰ কাষত যিসকল লোকক আমি আটাইতকৈ সুৰক্ষিত বুলি ভাবিছিলো সেই সকল লোকেই দাদাৰ মৃত্যুৰ কাৰণে দায়ী মানে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ যিজন সন্দীপন গাৰ্গটো জুবিন গাৰ্গৰ নিজৰ খুৰাকৰ ল'ৰা সেইজনো এই সমগ্ৰ ঘটনাটো জড়িত হৈ আছে তেওঁৰ স্থিতি অত্যন্ত ৰহস্যজনক তেওঁ আহি এই সমগ্ৰ ঘটনাৰ পাছত প্ৰকৃতাৰ্থত সিংগাপুৰৰ সেই ইয়টখনত কি হৈছিল সেই তাত কিন্তু একদম সচক্ৰে প্ৰত্যক্ষ কৰি আছিল সন্দীপন গাৰ্গে কিন্তু সন্দীপন গাৰ্গেও সেই গোটেই ঘটনাটো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিলে কাৰণ তেওঁ মুখ নুখুলিলে 13টা দিন সিনাৰ্জি এপাৰ্টমেণ্টত সোমাই থাকিলে আৰু অৱশেষত ৰাইজৰ প্ৰবল দাবীত আমাৰ যিবোৰ মিডিয়া চেনেল আছে চেনেলসমূহৰ দাবীত তেওঁক আটক কৰা হ'ল আৰু তেওঁৰ ৰহস্যজনক স্থিতিৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল এতিয়া জেলত আছে আৰু এওঁলোকে মিলি জুবিন গাৰ্গক হত্যা কৰিলে নে জুবিন গাৰ্গক হত্যা কৰিবলৈকে সিংগাপুৰলৈ লৈ যোৱা হৈছিল সকলো তথ্য কিন্তু এতিয়াও সকলো কথা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে গৰিমা শইকীয়া গাৰ্গে সেই ডিজিটেল আন্দোলনখন যেতিয়া আৰম্ভ কৰিছিল প্ৰথম যোনটো পোষ্ট তেওঁ দিছিল তেওঁ 10 দিনৰ সময়সীমা বান্ধি দিছিল তেওঁ কৈছিল যে 10 দিনৰ ভিতৰত আমাক ন্যায় লাগিব
10 দিনৰ ভিতৰত আমাক জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো স্পষ্টকৈ ক'ব লাগিব সেই 10টা দিন অতিক্ৰম কৰি এতিয়া 17টা দিন অতিক্ৰম কৰিলে এতিয়াও অসমবাসী ৰাইজে নাজানে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ কি পৰিস্থিতিত মৃত্যু হ'ল তেখেতক হত্যা কৰা হ'ল নেকি যিজন মানুহে 1992 চনৰ পৰা 2025 চনৰ 19 ছেপ্টেম্বৰৰ মৃত্যুৰ আগমুহূৰ্তলৈকে কেৱল অসমৰ কাৰণে কাম কৰি গ'ল কেৱল অসম বুলি তেওঁ চিঞৰি গ'ল তেওঁৰ যি দীৰ্ঘদিনীয়া এটা ডাঙৰ কেৰিয়াৰ তেওঁ গঢ়িবলৈ পাৰিলেহেঁতেন এতিয়াও জুবিন গাৰ্গৰ কেৰিয়াৰ কোনো কথা ক'ব নাযাওঁ কিন্তু যিটো বলিউডৰ যিটো ৰংচঙীয়া জীৱন যাপন আছে যিটো এটা অধিক সেলিব্ৰিটি লাইফ জুবিন গাৰ্গে পালন কৰিব পাৰিলেহেঁতেন সেইটো জুবিন গাৰ্গে কেৱল অসমৰ কাৰণে নকৰিলে কেৱল অসমবাসী ৰাইজৰ কাৰণে চিন্তা কৰি পেলাই নকৰিলে এতিয়া সেই অসমবাসী ৰাইজেই এই প্ৰাণৰ শিল্পীজনৰ কাৰণে ন্যায় বিচাৰি আছে কোনোবা ৰাজনৈতিক দলে বিচাৰিছে নিবিচাৰিছে আমি ক'বলৈ নাযাওঁ কিন্তু 3,50,00,000 অসমীয়াই একেমুখে জানিব বিচাৰে যে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল আৰু সেই একেটা কথাই বিচাৰি এগৰাকী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এতিয়া স্বাস্থ্যৰ অৱনতি ঘটিছে তেখেতে যিদৰে কিছুদিন আগলৈকে এক্টিভ আছিল আমি তেখেতক নেদেখা হ'লো কাৰণ তেওঁ হঠাৎ অসুস্থ হৈ পৰে প্ৰায় 15টা দিন তেওঁ চিকিৎসালয়ত থাকিব লগা হয় আৰু বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত তেওঁ আছিল আৰু তেতিয়াও যথেষ্ট তেখেত অসুস্থ বুলি চিকিৎসকে কৈছে তেখেতক জিৰণিৰ প্ৰয়োজন আছে কিন্তু তাৰ মাজতেই স্বামীবিহীনভাৱে গৰিমা শইকীয়া গাৰ্গে যেনেকৈ যিদৰে জুবিন গাৰ্গ অসমৰ প্ৰত্যেকটো পৰিয়ালৰ এজন সন্তান আছিল ঠিক একেদৰে গৰিমা শইকীয়া গাৰ্গৰ স্বামী হিচাপে যে দীৰ্ঘদিনীয়া তেওঁলোকৰ যি সম্পৰ্ক আছিল প্ৰতিটো মুহূৰ্তত আমি জুবিন গাৰ্গৰ কাষত গৰিমা শইকীয়া গাৰ্গক দেখা পাইছিলোঁ কিন্তু সেইগৰাকী গৰিমা শইকীয়া গাৰ্গ এতিয়া একেবাৰে অকলশৰীয়া তেওঁ ন্যায় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অসমবাসীয়ে আমি এনেকুৱা এটা দুৰ্ভগীয়া জাতি যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ ন্যায় বিচাৰি আমি এতিয়া হাহাকাৰ কৰিব লগা হৈছে তাত 17টা দিন অতিক্ৰম কৰিলে 8 ডিচেম্বৰলৈ আমি ৰখিব লাগিব যে 8 ডিচেম্বৰতো যে সকলো ৰহস্য উদ্ঘাটন হ'ব সেয়াও কিন্তু ৰহস্যৰ আৱৰ্তত আছে কাৰণ এতিয়ালৈকে এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ যি দেহৰক্ষী তেওঁলোকৰ যিবোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তাত এটা কথা স্পষ্ট হয় যে জুবিন গাৰ্গক টকাৰ লেনদেনৰ ক্ষেত্ৰত হত্যা কৰা হৈছে টকাৰ লেনদেন আছে তাত কাৰণ জুবিন গাৰ্গক এই সকল লোকে লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মা হওক টাৰ্ছে মিট্টাল হওক শ্যামকানু মহন্ত হওক সন্দীপন গাৰ্গ হওক এওঁলোকে লুটিপুটি খালে আৰু শেষত প্ৰকৃতাৰ্থত ছিংগাপুৰত কি হ'ল সেই কথাটো তেওঁলোকে লুকুৱাবলৈ চেষ্টা কৰিলে সেইটো আটাইতকৈ ডাঙৰ ৰহস্য যে কি কাৰণত তেওঁলোকে কথাখিনি লুকুৱাবলৈ চেষ্টা কৰিলে সেইটো আটাইতকৈ ডাঙৰ কথা প্ৰকৃততে ছিংগাপুৰত জুবিন গাৰ্গৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে যোনটো মেডিচিন দি পঠাইছিল যোনটো মেডিচিন জুবিন গাৰ্গে নললে নহয় সেই মেডিচিনটো কি কাৰণত সিদ্ধাৰ্থ শৰ্মাই আগদিনাখন জুবিন গাৰ্গক নিদিলে সেইটো অতি ৰহস্যজনক কথা আৰু সেইবোৰ এতিয়াও তদন্ত কৰি আছে SIT হাতত বহু তথ্য আহি পৰিছে SIT সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আৰু SIT কোৱা মতে তেওঁলোকৰ যিখন চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিব 8 ডিচেম্বৰত সেইখন এখন অতি শক্তিশালী চাৰ্জশ্বিট বুলি তেওঁলোকে কৈছে আৰু ছিংগাপুৰৰ যি আৰক্ষী আছে ছিংগাপুৰ আৰক্ষীয়েও SITক যথেষ্ট সহায় কৰিছে ইয়ট কেপ্টেইন কেইজনৰ যিকেইজনৰ তাত ইয়টৰ দুজন কেপ্টেইন আছিল য'ত চলাই আছিল আৰু এই ভিডিঅ'টো কোনে লৈছিল কাৰণ অমিপ্ৰভা মহন্তৰ মোবাইলৰ পৰা সেই ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু তাৰ পাছতো সেই মোবাইলটো জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থোৱা মানুহজন হৈছে সন্দীপন গাৰ্গ এতিয়া ন্যায়ৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে আৰু হয়তো মানুহৰ সন্দেহ প্ৰকাশ কৰিছে যে বহুত তথ্য প্ৰমাণ ছিংগাপুৰত মুছি পেলোৱা হ'ল নেকি সিদ্ধাৰ্থ শৰ্মাৰ বাহিনীয়ে বহুত তথ্য প্ৰমাণ জুবিন গাৰ্গৰ মোবাইলৰ পৰা মুছি পেলাইছে নেকি এনেকুৱা বহুত তথ্য আহিব বহু প্ৰশ্ন আছে কিন্তু তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গৰ এটা আবেগিক পোষ্ট যে সকলো ফালে মাথো এক বিশাল শূন্যতা অনিশ্চয়তাৰ ধূসৰ পৃথিৱী তুমি মই একাত্ম হোৱাৰ পথ এতিয়া হেয়াই মাথো প্ৰাৰ্থনা হেয়াই মোৰ প্ৰাৰ্থনা এয়া হৈছে গৰিমা শইকীয়া গাৰ্গৰ এটা আবেগিক পোষ্ট কাৰণ তেওঁ ভাগৰি পৰিছে আৰু তেওঁ প্ৰতিটো মুহূৰ্তত যুঁজি আছে কিন্তু একাংশৰ হেমাহি বা এই দীঘলীয়া তদন্ত প্ৰক্ৰিয়া এইবোৰত কৰবাত নহয় কৰবাত উলমি ৰৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো এতিয়া 8 ডিসেম্বৰ দিনটোত কি হ'ব কাৰণ একাংশই ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ হেয়া চৰকাৰে অভিযোগ উত্থাপন কৰিছে বিৰোধীক লৈ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে চৰকাৰক লৈ অন্য নালাগে আমি নগাঁৱৰ লুটুমাৰী যিটো উচ্ছেদথলী আছে য'ত উচ্ছেদ চলিছে তাতো একাংশ উচ্ছেদিতই জয় জুবিনদা ধ্বনি দিবলৈ আৰম্ভ কৰিছে সেইবোৰ দেখি হয়তো এই পৰিয়ালটোৱে অধিক সুখ পাইছে কাৰণ ইতিমধ্যে জুবিন গাৰ্গৰ যিজন চিকিৎসক আছিল ডক্টৰ হিতেশ বৰুৱা নেমকাৰ চিকিৎসক তেওঁ কৈছিল যে একাংশ সংবাদ মাধ্যমৰ মানুহে তাকো ডাঙৰ
সংবাদ মাধ্যমৰ মুঢ়াপুঠা যিবোৰ ব্যক্তি আছে তেওঁলোকে জুবিন গাৰ্গ ডিপ্ৰেছনত আছিল বুলি এটা অপপ্ৰচাৰ চলাইছিল আৰু তাৰ পাছতেই গৰিমা শইকীয়া গাৰ্গ অধিক অসুস্থ হৈ পৰিছিল আৰু এতিয়াও এগৰাকী গৰিমা শইকীয়া গাৰ্গ সম্পূৰ্ণভাৱে সুস্থ হৈ উঠা নাই তেওঁ এতিয়াও যথেষ্ট অসুস্থ হৈ আছে কিন্তু তাৰ মাজতেই অসুস্থতাৰ মাজতেই তেওঁ এটা পোষ্ট দিছে সকলো ফালে মাত্ৰ এক বিশাল শূন্যতা অনিশ্চয়তাৰ দুখৰ পৃথিৱী তুমি মই একাত্ম হোৱাৰ পথ এতিয়া সেয়াই মাত্ৰ প্ৰাৰ্থনা সেয়াই মোৰ সন্ধান ইয়াৰ পৰা তেওঁ কি বুজাব বিচাৰিছে আপোনালোকে বুজি পাইছে গৰিমা শইকীয়া গাৰ্গ ভাগি পৰিছে আৰু জুবিন অনুৰাগীসকলে গৰিমা শইকীয়া গাৰ্গৰ সেই পোষ্টটোত মন্তব্য কৰিছে যে বৌ আপুনি ভাগৰি নপৰিব আমি যুঁজিব লাগিব আমি আপোনাৰ লগত আছো #justice4Jubin Garg সকলোৱে লিখি আছে মোৰ এই লাইভটোতে যথেষ্ট সংখ্যক লোকে #justice4Jubin Garg লিখি আছে আৰু 6.2 মিলিয়ন হৈছে #justice4Jubin Gargৰ সেই টেগলাইনটো এই যুঁজ চলি থাকিব 8 ডিসেম্বৰলৈ সকলো ৰখিব লাগিব 8 ডিসেম্বৰত পানীৰ দৰে পৰিষ্কাৰ হ'ব জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল ৰহস্য উদ্ঘাটন হ'ব কিন্তু তাৰ মাজতেই ডক্টৰ পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী তেওঁ কালি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু লগতে গৰিমা শইকীয়া গাৰ্গ অসুস্থ যদিও সেই অসুস্থ দেহাৰেই তেওঁ ছ'চিয়েল মিডিয়াত লিখিছে ন্যায় বিচাৰি ভাগৰিছে গৰিমা শইকীয়া গাৰ্গ